মই আছোঁ থেথা গাঁৱৰ পৰিৱেশটো চাই দিয়কচোন। এইঘৰ থেথা গাঁৱৰ মেইন বন্তি ঘৰ এইঘৰ। সন্মুখত প্ৰভুৰ পখলি তিনিটা আছে, যিকেইটা আমি বিশ্বাস কৰি সেৱা জনাওঁ। এইটো হৈছে মেইন পখলি, বাকী এই দুটা ছাইডত আছে। এইডালে সেইডাল কদম গছ, যিডাল কদম গছত প্ৰভুৰ লীলা হয়। থেথা গাঁৱৰ পৰিৱেশটো আজি চাওকচোন। ৰাতিপুৱা 8:30 বজাত আজি কি সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ চাৰিওফালে। দুইফালে দুটা ভোগ ঘৰ আছে। এই এটা ভোগ ঘৰ নতুনকৈ বনাইছে। কাৰ্যালয়টো বনাই আছে। এয়া সন্মুখত বকুল গছৰ শাৰী, তাৰে কাষতে শিৱাশ্ৰমখন। এইখনে থেথা গাঁৱৰ মূল গেট। ভোগ ঘৰৰ ব্যৱস্থাও আছে। স্যার নমস্কার। স্যার নমস্কাৰ। নমস্কার। এটা ভোগ হয় ন? ভোগ ৰান্ধিব পৰা ব্যৱস্থা কৰি আছে। বাচন ব্যবস্থা মানে আমার এতে 50 জন আইলেও কথা না, মানে 50টা পার্টি আইলেও কথা না, টেনশন লব নালাগে। বাচন বৰ্তনৰ পৰা বাসন বর্তনের পরে অভাব নাই কোনো ধরনের। চব কমিটিৰে আছে। সব কমিটির মানে কি সারখান টেন্টিটু ইনাম মাল নাই, বাবার জিনাম বস্তু আছে। এই বঢ়িয়া বঢ়িয়া বঢ়িয়া। এতে টেনশন লব লাগা নাই বিশেষ, আইলি হল খালি। আপোনালোক ক'ৰ পৰা আহিছি? চৈৰিয়া। কিবা অসুবিধা পাইছে নেকি? আমি ইয়াতে দুটা সন্মুখত পুলি দিছিলোঁ। ৰুদ্ৰাক্ষৰ পুলিটো কি সুন্দৰ হৈছে, আৰু এটা আছে আমাৰ সমিনৰ পুলিটো। সমিনৰ পুলিটো বঢ়িয়া হৈছে, বাচি আছে। এই বৰষুণ পৰাৰ পিছত নতুনকৈ আৰু পখা মাৰি আছে, বঢ়িয়া লাগিছে।